নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ দ্য আছাম পুলিচ ফাউণ্ডেশ্যন বেটছলৈ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেথছৰ 10 নম্বৰটো ক্লাছ আৰু খুবেই সুন্দৰ এটা বিষয়ৰ ওপৰত যিহেতু আমি আলোচনা কৰি আছোঁ আৰু তাৰ আপোনালোকৰ মাজলৈ আজি পাৰ্ট 4 লৈ আহিছোঁ আৰু খুব সুন্দৰ এটা বিষয়ৰ ওপৰত আজি পুনৰ আলোচনা কৰিম অতিকে গুৰুত্বপূৰ্ণ বিষয় হয় প্ৰাইজ এণ্ড কনজাম্পশ্যন নিশ্চয় আপোনালোকে সকলোৱে জানে যে প্ৰাইজ এণ্ড কনজাম্পশ্যনৰ পৰীক্ষাত আমি জেনেৰেলি এটা হলিও মেথছ দেখিবলৈ পাওঁ আৰু খুব সুন্দৰভাৱে আজি মই আপোনালোকক বুজাই দিবলৈ যত্ন কৰিম যাতে আপোনালোকে এনেকুৱা ধৰণৰ মেথছৰ কুৱেশ্যন দেখাৰ লগে লগে কৰিব পাৰে মাত্ৰ 10 ছেকেণ্ডৰ ভিতৰতে আপোনালোকে ইমান ডাঙৰ কুৱেশ্যনসমূহ কৰিব পাৰে ঠিক আছে গতিকে বন্ধুসকল আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব কোনেও কতো স্কিপ নকৰিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে সকলোৱে ভিডিঅ'টো লাইক কৰিব আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব ঠিক আছে গতিকে বন্ধুসকল পোনে আমি কনচেপ্টৰ মাজলৈ আগবাঢ়িছোঁ কিন্তু এই কনচেপ্টটো পঢ়িলে আমি কেনেকুৱা ধৰণৰ কুৱেশ্যনখিনি দেখিবলৈ পাম তাৰ এটা আপোনালোকলৈ আৰ্হি প্ৰশ্ন হিচাপে মই প্ৰশ্ন ইয়াত আগবঢ়াইছোঁ যিটো প্ৰশ্ন নিশ্চয় আপোনালোকে সকলোৱে দেখিছে যে কোনো এক বস্তুৰ মূল্য যেতিয়া কি হ'ব 12.5% বৃদ্ধি হ'ব তেতিয়া তাৰ পৰিমাণ কি হ'ব 28.57% কি হ'ব হ্ৰাস হৈ যাব গতিকে আমাক সুধিছে ব্যয় নাইবা যিটো খৰচ তেওঁ কৰিব মানুহজনে কৰিব সেই ব্যয় বা খৰচৰ যিটো পৰিৱৰ্তন হ'ব সেই পৰিৱৰ্তনৰ আমাক শতাংশ নিৰ্ণয় কৰিব দিছে ইয়াত আমাক এনসাৰ হিচাপে কেইটামান দিছে যে 12.5% হ'ব নে 28.57 হ'ব নে 7.14% হ'ব নে 6.25% হ'ব এৰে কোনটো শুদ্ধ আমি বাছি উলিয়াব লাগে আৰু এনেইতো বাছি উলিয়ালে নহ'ব ন আমি গতিকে কুৱেশ্যনটো প্ৰথমে ভালকৈ বুজিব লাগিব কনচেপ্টখিনি ভালকৈ বুজিব লাগিব আৰু তাৰ পিছত আমি এনেকুৱা ধৰণৰ মেথছখিনি কৰিব পাৰিম আৰু মই আপোনালোকক কথা দিছোঁ যে এনেকুৱা ধৰণৰ আপোনালোকে প্ৰশ্ন মাত্ৰ 10 ছেকেণ্ডতে কৰিব পাৰিব তাৰ আগত আমি কনচেপ্ট বুজিব লাগিব গতিকে মই ইয়াত কনচেপ্ট বুলি লিখিছোঁ কাৰণ কনচেপ্ট ইজ পাৱাৰ নিশ্চয় আপোনালোকে সকলোৱে জানে যে জ্ঞানজ্যোতিত যদি আপোনালোকে আগে পাছে ক্লাছ কৰি পাইছে তেতিয়াহ'লে নিশ্চয়কৈ গম পাইছে জ্ঞানজ্যোতিত প্ৰথমে কনচেপ্টখিনিৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় আৰু তাৰ পিছত কুৱেশ্যনসমূহৰ মাজলৈ অহা যায় গতিকে প্ৰথমে আজি পুনৰ আমি কেইটামান অতিকে গুৰুত্বপূৰ্ণ কনচেপ্ট মানে আলোচনা কৰি ল'ম বা শিকি ল'ম যিহেতু ইয়াত আমাৰ মুখ্য কনচেপ্টটো হ'ব আজি মূল্য আৰু পৰিমাণ যাক আমি ইংৰাজীত কওঁ প্ৰাইজ এণ্ড কনজাম্পশ্যন গতিকে এই প্ৰাইজ এণ্ড কনজাম্পশ্যন কি বস্তু সেইটো আমি পোনপ্ৰথমে বুজি লওঁ ধৰি লওক আপুনি বজাৰ কৰিবলৈ গৈছে মই একদম ঘৰুৱা ভাষাত এই কনচেপ্টটো আপোনালোকক বুজাই দিবলৈ যত্ন কৰিছোঁ জাষ্ট অকণমান মনোযোগেৰে শুনিলে আপোনালোকে ডেফিনেটলি ইয়াক ধুনীয়াকৈ আয়ত্ব কৰিব পাৰিব সেইটো মই আশা কৰিছোঁ মানে কথাটো কি হ'ল আপোনাৰ হাতত আছে 100 টকা আপোনালোকে ইমেজিন কৰি লওক নিজকে আপুনি হাতত 100 টকা এটা লৈছে লৈ কিনে এইজন আপুনি ঠিক আছে এইজন হৈছে আপুনি আৰু আপুনি ক'ত গৈছে এতিয়া বজাৰ কৰিবলৈ গৈছে ঠিক আছে 100 টকা আপোনাৰ লগত আছে আপুনি বজাৰ কৰিবলৈ গৈছে এতিয়া আপুনি যি বজাৰলৈ গ'ল মোনাখন লৈ কিনে তাত দেখিলে আপুনি মাত্ৰ এবিধ বস্তু আনিবলৈ গৈছে মনত ৰাখিব প্ৰাইজ এণ্ড কনজাম্পশ্যন জেনেৰেলি এবিধ বস্তুৰ ওপৰত বা এপাত বস্তুৰ ওপৰতে জেনেৰেলি ইয়াক আৰোপ কৰা হয় বা নিৰ্ভৰ কৰা হয় গতিকে আপুনি এপাত বা এবিধ বস্তু আপুনি আনিবলৈ গৈছে দেখিলে আপুনি যে বজাৰলৈ গৈ কিনে তাত আলু আছে আপুনি ঘৰৰ পৰা আলু আনিবলৈ গৈছিলে তো আপুনি আলু আনিবলৈ গ'ল আৰু আপুনি দেখিলে যে আলুৰ কেজি বৰ্তমান কিমান চলি আছে 20 টকা চলি আছে পাৰ কেজি ঠিক আছে 20 টকা পাৰ কেজি হিচাপত আলুৰ দাম বৰ্তমান বজাৰত চলি আছে আৰু আপুনি লগত কিমান নিছিলে 100 টকা পইচা নিছিলে এতিয়া এই 100 টকা পইচাত আলু কিমান কেজি আপোনালোকে পাব এতিয়া কিছুমানে ভাবিছে যে এইবিলাকনো কি পঢ়াব আহিছা এইবিলাকতো আমি জানো এইবিলাক আৰু আমাক সোধা প্ৰশ্ন নে এইবিলাক স্কুলত নোযোৱা বাচ্চাবিলাকেও পাৰিব হয় না তেনেকুৱাকৈ ভাবিছে কিন্তু ভুল ভাবিছে হয় বাৰু এনেকুৱা ইমান ইজি কুৱেশ্যন পৰীক্ষাত নাহে ময়ো জানো কিন্তু এই যিটো কনচেপ্ট পঢ়িব গৈ আছোঁ ন এই ইজিৰ পৰা যদি আমি বস্তুটো বুজি যাওঁ তেতিয়াহ'লে এই যে টান কনচেপ্টখিনি আমি পিছত পঢ়িমগৈ সেইখিনি আমাৰ ধুনীয়াকৈ মনত থাকি যাব চাব আপোনালোকে অকণমান বিশ্বাস কৰি লওকচোন ভিডিঅ'টো চাওক শেষলৈকে তো ইয়াত কি বস্তু আপোনালোকে ফুটি উঠিলে বা কি বস্তু আপোনালোকে দেখিলে যে প্ৰথমতে আপোনালোকৰ হাতত এটা এক্সপেণ্ডিচাৰ আছিলে বা ব্যয় কৰিব পৰা এটা খৰচ আপোনালোকৰ হাতত আছিলে যাক আমি ইংৰাজীত ইয়াক কি বুলি কওঁ এক্সপেণ্ডিচাৰ বুলি কওঁ এক্সপেণ্ডিচাৰ বুলি আমি যাক কওঁ বা আমি অসমীয়াখিনি মই ধুনীয়াকৈ তলত লিখি দিছোঁ একেলগে যাক আমি খৰচ বা ব্যয় বুলি ক'ম ঠিক আছে আমি যাক খৰচ নাইবা আমি ব্যয় বুলিও ইয়াক ক'ব পাৰোঁ ঠিক আছে এতিয়া আপোনালোকৰ হাতত আছিলে কিমান বোলে 100 টকা এইটো খৰচ কৰিব পৰা আপোনালোকৰ হাতত পৰিমাণ নেক্সট
এই 100 টকাৰে আপুনি কি কৰিব আলু কিনিব কি কৰিব এই 100 টকাটোৰে আপুনি কি কৰিব এতিয়া আলু কিনিব আলু মানে কি আপুনি কিবা এটা কোৱান্টিটি কিনিব কৈছে য'ত আপুনি নিৰ্দিষ্ট এটা দাম দিব লগা হৈছে আলুৰ দাম কিমান চলি আছে 20 টকা পাৰ কেজি মানে ইয়াত আপুনি এটা প্ৰাইচ দেখিবলৈ পাইছে ঠিক আছে কি দেখিবলৈ পাইছে আপুনি ইয়াত এটা প্ৰাইচ দেখিবলৈ পাইছে যাক আমি অসমীয়াত কি বুলি কওঁ প্ৰাইজক মূল্য বুলি কওঁ ঠিক আছে ইয়াক আমি কি বুলি কওঁ মূল্য বুলি কম এতিয়া আপুনি মূল্য এটা দেখিলে কিমান মূল্য দেখিলে বোলে 20 ইয়াৰে আপুনি মূল্য দেখিছে 20 আলুৰ দাম কিমান বোলে 20 তো এতিয়া আপুনি পৰিমাণ কিমান পাব আলু কিমান পাব বোলে ইয়াৰ যেটো কোৱান্টিটি বা আমি যাক কনজাম্পচন বুলি কওঁ ইয়াক আমি কনজাম্পচন বুলি ক'ব পাৰো তাৰ মানে কি হয় অসমীয়াটো পৰিমাণ ঠিক আছে একদম ধুনিয়াকৈ শুনি থাকিবচোন খুব ভাল লাগিব যেটো আমি পৰিমাণ বুলি কওঁ পৰিমাণ আপোনালোকে কিমান পাব এতিয়া আপোনালোকৰ মুঠ খৰচ কৰিব পৰা ক্ষমতা 100 আপুনি দেখিলে বজাৰত গৈ আলুৰ দাম 20 কিমান কিনিলে বোলে 5 কেজি আলু কিনিলে দেখিলে ইয়াত এটা ৰিলেচন ফুটি উঠিলে কি ৰিলেচন ফুটি উঠিছে যে ইয়াত যেটো প্ৰাইচ হয় এই প্ৰাইচটোৰ লগত যেতিয়া আপুনি কনজাম্পচনটো পূৰণ কৰি দিব যে যেতিয়া আপোনালোকে প্ৰাইজৰ লগত কনজাম্পচনটো পূৰণ কৰি দিব তেতিয়া আপোনালোকে কি পাব যে ইয়াৰ ইকুৱেল আপোনালোকে পাব এক্সপেন্ডিচাৰ দেখিছে এইটো হৈছে মেইন কনসেপ্ট যে যেতিয়াই আপোনালোকে এক্সপেন্ডিচাৰটো উলিয়াবলৈ যাব তেতিয়া কি কৰিব লাগিব সদায় প্ৰাইস আৰু তাৰ যেটো কনজাম্পচন হেতু আপোনালোকে পূৰণ কৰিব লাগিব তেতিয়া আপোনালোকে এক্সপেন্ডিচাৰ পাই যাব এটা এই যেটো বস্তু আমি পালো প্ৰাইস ইনটু কনজাম্পচন দেখিছে আপোনালোকে যে এটা বস্তু মনত ৰাখিব আপোনালোকে যে যেতিয়াই যি কোনো বস্তু এনেকুৱা নহয় যে কেৱল প্ৰাইস আৰু কনজাম্পচন হ'ব লাগিব তেনেকুৱা একো নহয় যে যেতিয়া আপোনালোকে কোনোবা নিৰ্দিষ্ট বেলেগ বেলেগ দুটা বস্তু মানে A আৰু B দুটা বেলেগ বেলেগ বস্তু আপোনালোকে পূৰণ কৰিব আৰু তাৰ পূৰণ ফলটো যদি অন্য এটা বেলেগ বস্তু পাই যায় তেতিয়া ইয়াত কি ফৰ্মুলা ইউজ হ'ব জানেনে আপোনালোকে ইয়াত আপোনালোকে সাকসেসিভ যেটো ফৰ্মুলা মই আপোনালোকক শিকাই দিছিলো সেই সাকসেসিভ ফৰ্মুলাটো ইয়াত আপোনালোকে ইউজ কৰিব পাৰিব তাৰ মানে আমি কি বুজিলো এই যেটো এক্সপেন্ডিচাৰ প্ৰাইস কনজাম্পচন ইয়াতো কি হ'ব এই যেটো সাকসেসিভ আমি যোৱাকালি পঢ়িছিলো এই সাকসেসিভ ইয়াতে কি হৈ যাব এপ্লাই আমি কৰিব পাৰিম ঠিক আছে আমি কি কৰিব পাৰিম এই যেটো কেস প্ৰাইস কনজাম্পচন এক্সপেন্ডিচাৰৰ ইয়াত আমি সাকসেসিভ কেসখিনি ধুনিয়াকৈ এপ্লাই কৰিব পাৰিম বা সাকসেসিভ কেছৰ জৰিয়তে আমি ইয়াৰ এনসাৰ বিলাক উলিয়াব পাৰিম গতিকে সাকসেসিভ কেস আমাৰ বাবে কি হয় অতিকে ইজি এটা কনসেপ্ট হয় ৰেশিও মেথড হয় তাত আমি পঢ়িছিলো ৰেশিও মেথড মই যোৱাকালি আপোনালোকক কৈছিলো প্লাস মই এটা আপোনালোকক এটা মানে সূত্ৰ দিছিলো যে x + y তাৰ পিছত কি আছিল প্লাস xy আছিল ন xy / 100 আছিল তো এনেকুৱা এটা সূত্ৰ মই যোৱাকালি দিছিলো তো এই সূত্ৰৰ দ্বাৰা আপোনালোকে কৰিব পাৰে মুঠতে যেতিয়াই আপোনালোকে সাকসেসিভ কেস দেখিবলৈ পাব তো মনত ৰাখিব সাকসেসিভ কেস সদায় নিৰ্দিষ্ট এটা বস্তুৰ ওপৰত আৰোপ কৰা হয় আৰু ইয়াতো কি হ'ব প্ৰাইস এণ্ড কনজাম্পচন মই আপোনালোকক কৈছিলো যে এবিট বস্তু বা এপাত বস্তু তেনেকুৱা ধৰণৰ বস্তুৰ ওপৰতে মানে জেনেৰেলি প্ৰাইস এণ্ড কনজাম্পচনৰ কোৱেশ্চনখিনি আপোনালোকে দেখিব হ'ব হয়তো কেতিয়াবা আলুৰ দাম কেতিয়াবা চেনিৰ দাম কেতিয়াবা কিবা বেলেগৰ দাম এনেকুৱা ধৰণৰ নিৰ্দিষ্ট এটা বস্তুৰ দাম দিব আৰু ইয়াত যেটো কোৱেশ্চন মই আপোনালোকলৈ লৈ আহিছিলো কোৱেশ্চনটো নিশ্চয় আপোনালোকে তেনেকুৱাই দেখিছে যে কোনো এক বস্তু মানে দুটা তিনিটা বস্তুৰ কথা কোৱা নাই ইয়াতো আমাক কৈছে যে কোনো এক নিৰ্দিষ্ট বস্তু তো বস্তুটোৰ কি হৈছে দামটো মানে কি হৈছে কমি গৈছে বস্তুটোৰ দাম কমি গৈছে বস্তুৰ দাম কমিলে কি কৰিব পৰিমাণটো মানুহে বেছিকৈ খাব বা বেছিকৈ কিনিব তো পৰিমাণটো বাঢ়ি গৈছে তো ইয়াৰ যেতিয়া ব্যয় বা খৰচ যেটো হল আমাৰ খৰচৰ পৰিৱৰ্তন হৈছে আমি এটো উলিয়াব পাৰিম পিছত মই শিকাই দিম কেনেকৈ শিকিব লাগে তো প্ৰথমে যেটো আমি কনসেপ্টটো আলোচনা কৰি আছো তো কনসেপ্টটো ধুনিয়াকৈ নিশ্চয় আপোনালোকে বুজি গৈছে নে কোৱা নাই মানে ধুনিয়াকৈ বুজি গৈ থাকক আৰু খুব ধুনীয়া ধুনীয়া বস্তু আমি শিকিব লগা আছে তো আমি কি বুজি পালো দুটা বেলেগ বেলেগ বস্তু যেতিয়া থাকিব মানে এটা A এটা B বেলেগ বেলেগ বস্তু আৰু তাৰ পূৰণফল যেতিয়া আমি এটা বেলেগ বস্তু পালো C পালো তেতিয়া আমি কি দেখিলো ইয়াতে সাকসেসিভ কেস ইয়াতে আমি ইউজ কৰিব পাৰিম আপোনালোকে এই বস্তুটো ধুনিয়াকৈ অকমান নোটছ কৰি লওক আজিৰ ক্লাছটো অকমান নোটছ কৰকছো তাৰ পিছত দেখিব আপোনালোকে ইয়াৰ পৰা যেটো কোৱেশ্চন আপোনালোকে পাব সেই কোৱেশ্চনটো আপোনালোকে ধুনিয়াকৈ কৰিব পাৰিব তো সাকসেসিভ যোৱাকালিয়ে কৰিছিলো প্লাস আমি প্ৰাইস এণ্ড কনজাম্পচন আজি ধুনিয়াকৈ শিকি আছো প্ৰাইস কনজাম্পচন বুজি পালে যে প্ৰাইস কনজাম্পচন বুলি কোৱাৰ লগে লগে তাত এটা এক্সপেন্ডিচাৰ থাকিব এটা প্ৰাইস থাকিব আন এটা কি থাকিব কনজাম্পচন থাকিব মানে ব্যয় বা খৰচ
সমান মূল্য পূৰণ কি হ'ব তাৰ পৰিমাণ ওকে ইমানখিনিলৈকে আমাৰ ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে এতিয়া আমি সাকসেসিভ কেছ ক'ত ইউজ কৰিব পাৰোঁ চাওক জেনেৰেলি আমি সাকসেসিভ কেছ কেৱল মাথো প্ৰাইজ এণ্ড কনজাম্পশ্যনতে যে ইউজ কৰিব পাৰিম তেনেকুৱা নহয় ধৰি লওক আপোনালোকে কেতিয়াবা টাইম এণ্ড ৱৰ্কৰ মেথছ দেখিছে তাতো কৰিব পাৰিব বা টাইম স্পীড এণ্ড ডিষ্টেঞ্চ দেখিছে তাতো কৰিব পাৰিব কেনেকুৱা জানেনে ধৰি লওক আপোনালোকে সকলোৱে নিশ্চয় জানে যে সাকসেসিভ মানে লগোৱা কেইটামান মই মানে মেইন টপিক আপোনালোকক কৈ দিছোঁ ক'ত সাকসেসিভ কেছ ইউজ হয় চাওক যেতিয়া আপোনালোকে টাইম স্পীড এণ্ড ডিষ্টেঞ্চৰ মেথছখিনি কৰিব তাত আপোনালোকে কি দেখিব টাইম যেতিয়া কি বুলি কয় স্পীডৰ লগত আপোনালোকে পূৰণ কৰি দিব যে টাইম যেতিয়া আপোনালোকে স্পীডৰ লগত পূৰণ কৰিব তেতিয়া আপোনালোকে কি পাব তাৰ যিটো ডিষ্টেঞ্চ সেই ডিষ্টেঞ্চটো আপোনালোকে পাই যাব গতিকে টাইম ইনটু স্পীড ইকুৱেল ডিষ্টেঞ্চ মানে টাইম এটা বেলেগ বস্তু স্পীড এটা বেলেগ বস্তু আৰু দুইটা বেলেগ বস্তু পূৰণ কৰিলে আমি পুনৰ এটা বেলেগ বস্তু পাম গতিকে ইয়াতো কি কৰিব পাৰিম আমি ইয়াতো সাকসেসিভ যিটো কেছ আমি ইয়াতো ইউজ কৰিব পাৰিম নাইবা যদি আপোনালোকে টাইম এণ্ড ৱৰ্কৰ মেথছখিনি কৰিব যায় 2 নম্বৰ হিচাপে এটা ল'ব পাৰে যে টাইম আপোনালোকে ল'লে টাইম এটা নিৰ্দিষ্ট টাইম আছে তাৰ লগত যিটো এফিচিয়েঞ্চি আছে আপোনালোকৰ যিটো কাৰ্যক্ষমতা এফিচিয়েঞ্চি বুলি কওঁ ন সেইটো যদি আপোনালোকে পূৰণ কৰি দিয়ে তেতিয়া আপোনালোকে কি পাই যাব যে টোটেল ৱৰ্ক আপোনালোকে কিমান কৰিছে টোটেল ৱৰ্ক যিটো আছে সেইটো আপোনালোকে পাই যাব তো ইয়াতো আপোনালোকে সাকসেসিভ কেছটো ইউজ কৰিব পাৰি তো ইয়াতো সাকসেসিভ হৈ গ'ল নাইবা যদি আপোনালোকে ভাবে বোলে মই এখন বেপাৰ কৰিব লৈছোঁ তো বেপাৰ কৰোঁতে আপোনালোক কি লাগিব ইনভেষ্ট কৰিব লাগিব প্ৰথমতে কৰিব লাগিব নে নালাগে তো প্ৰথমে আপোনালোকে ইনভেষ্ট কৰিব লাগিব পইচা সেই ইনভেষ্ট কাৰ লগত কৰিব লাগিব আপোনালোকে টাইম দিব লাগিব টাইমৰ লগত আপোনালোকে ইনভেষ্ট কৰিব লাগিব তো তেতিয়া আপোনালোকে কি পাব হৈ প্ৰফিট পাব নাইবা আপোনালোকে লছ পাব তো প্ৰফিট বা লছ যিটো হ'ল সেইটো এটা বেলেগ বস্তু হয় প্ৰফিট হ'ব নাইবা লছ হ'ব বেপাৰখন কৰিব গ'লে আপোনাৰ কি হ'ব হয় প্ৰফিট পাব পাৰে নাইবা কি পাব পাৰে লছো হ'ব পাৰে একো ডাঙৰ কথা নহয় বেপাৰখন কিবা কাৰণত কিবা ঘাটা মিটা হৈ গ'ল তো লছ হৈ গ'ল একো নাই চিম্পল কথা তো প্ৰফিট বা লছ যিকোনো আমি এটা পাম দুটা কিন্তু কেতিয়াও নাপাওঁ হৈ প্ৰফিট পাম নাইবা কি পাম লছ পাম কিন্তু প্ৰফিট লছ দুইটা একেলগে নাপাওঁ কেতিয়াও হয়নে নহয় ক্লিয়াৰ ধুনীয়াকৈ বুজি পাইছে আপোনালোকে যে যেতিয়া আমি ইনভেষ্ট কৰিম টাইমৰ লগত তেতিয়া আমি কি পাই যাম হয় প্ৰফিট পাম নাইবা লছ পাম গতিকে ইয়াতো আমি কি কৰিব পাৰিম সাকসেসিভ কেছ ইউজ কৰিব পাৰিম এতিয়া চাগে কিছুমানে ভাবিছে যে হয় এইটোতো বাৰু ঠিকেই শিকাই আছে আপুনি কিন্তু যদি আমি কোনোবা এটা আয়ত বৰ্গ এনেকুৱা ধৰণৰ বস্তুৰ যদি কালি উলিয়াব যাওঁ তেতিয়া তাত কি কৰিম চাওক মানে কিছুমানে এনেকৈ ভাবিছে যে জেনেৰেলি আমি যিটো বৰ্গৰ কালি বুলি কোৱাৰ লগে লগে আমি কি কৰি দিওঁ দিঘ পূৰণ দিঘ ন দিঘ পূৰণ দিঘ হয় তো এইটো জেনেৰেলি কি হয় বৰ্গৰ কালি হয় আৰু ইয়াত আমি কি পাই যাম কালি পাই যাম ঠিক আছে তো বৰ্গৰ কালি হৈছে এইটো দিঘ পূৰণ দিঘ আৰু ইয়াত কি আছে দিঘটো দুটা কি হ'ব দিঘ একে হয় মানে চাওক আপোনালোকে এইটো যদি প্ৰাইচ বুলি ধৰি ল'ব পাৰে এইটো যদি কনজাম্পশ্যন বুলি ধৰিব পাৰে তেতিয়া এইটো কি হৈ যাব এক্সপেণ্ডিচাৰ হৈ যাব গতিকে যিহেতু এই দুটাটো ছেম হ'ব পাৰে ঠিক আছে কেতিয়াবা এনেকুৱা দুটা বস্তু ছেম হ'ব পাৰে তো এই দুটা বস্তু পূৰণ কৰাৰ লগে লগে যদি আকৌ এটা বেলেগ বস্তু আমি কেতিয়াবা পাই যাওঁ তেতিয়া কি হৈ যাব তাতো আমি সাকসেসিভ যিটো কেছ সেই সাকসেসিভ কেছ ইউজ কৰিব পাৰিম নাইবা যদি আপোনালোকে এনেকুৱাকৈ ভাবে যিটো আয়তৰ কি হয় এইটো 4 আছিল ন 5 তো আয়তৰ কি আছিলে দিঘ পূৰণ প্ৰস্থ তো তেতিয়া কি হ'ব ইয়াতো আমি কালি পাই যাম পামনে ইয়াতো আমি ধুনীয়াকৈ কালি পাই যাম ইয়াত আমি কালি পাই গ'লোঁ দিঘ পূৰণ প্ৰস্থ গতিকে কি হ'ব দিঘ প্ৰস্থ বেলেগ দুটা বস্তু গতিকে ইয়াতো এটা বেলেগ বস্তু পাই গ'লোঁ তো ইয়াত ডেফিনেটলি আমি সাকসেসিভ কেছ ইউজ কৰিব পাৰিম তো এনেকুৱা কেছবিলাকত আমি সাকসেসিভ কেছ ধুনীয়াকৈ ইউজ কৰি থাকিব পাৰোঁ কিন্তু যদি আপোনালোকক কয় বোলে ইয়াৰ পৰিসীমা উলিয়াব লাগে তো আয়তৰ পৰিসীমা আমি কেনেকৈ উলিয়াওঁ 2 পূৰণ কি আছিলে দিঘ পূৰণ প্ৰস্থ আছিলে ন এনেকুৱা আছিলে ইকুৱেল টু ইয়াৰ পৰিসীমা আছিলে তো ইয়াত আমি কিন্তু সাকসেসিভ কেছ ইউজ কৰিব কেতিয়াও নোৱাৰোঁ আপোনালোকে মনত ৰাখিব যে কেৱল মাথো দুটা যিকোনো বেলেগ বস্তু পূৰণ কৰি যেতিয়া আমি 3 নম্বৰ এটা বস্তু পাম তেতিয়াহে কেৱল আমি সাকসেসিভ কেছ ইউজ কৰিব পাৰিম কিন্তু ইয়াতে যোগ বিয়োগ হৰণ এইবিলাক যদি আপোনালোকে কেতিয়াবা দেখা পায় তেতিয়া আপোনালোকে কেতিয়াও নাভাবিব যে ইয়াত আপোনালোকে সাকসেসিভ কেছ ইউজ কৰিব পাৰিব গতিকে সাকসেসিভৰ ক্ষেত্ৰত নিশ্চয় আজি পুনৰ আপোনালোকে এটা গুৰুত্বপূৰ্ণ নোট শিকিবলৈ পালে যে সাকসেসিভ কেছ কি হয় নিৰ্দিষ্ট এটা বস্তুৰ ওপৰত লোৱা হয় সেইটো আমি যোৱাকালি পাইছিলোঁ আজি আমি কি পালোঁ যে সাকসেসিভ কেছ হ'ব লাগিলে দুটা বেলেগ বস্তু পূৰণ কৰি কিনে যেতিয়া আমি 3 নম্বৰ বস্তু এটা পাই যাম তেতিয়া সাকসেসিভ কেছ তাত আমি কি কৰিব পাৰোঁ লগাই দিব পাৰোঁ তো সাকসেসিভ কেছৰ বিষয়ে আমি ধুনীয়াকৈ গম পাই গ'লোঁ প্লাছ প্ৰাইচ কনজাম্পশ্যন বিষয়ে আমি পঢ়িলোঁ আকৌ পঢ়ি আছোঁ ধুনীয়াকৈ শিকি থাকক আপোনালোকে প্ৰাইচ কনজাম্পশ্যনৰ বিষয়ে আৰু পঢ়ি আছোঁ যিহেতু আজি আমাৰ মুখ্য বিষয়টোৱে হৈছে কি প্ৰাইচ ইনটু কনজাম্পশ্যন ইকুৱেল কি আছিলে আমাৰ এক্সপেণ্ডিচাৰ আছিলে ওকে প্ৰাইচ ইনটু কনজাম্পশ্যন ইকুৱেল এক্সপেণ্ডিচাৰ আছিলে আজি আমাৰ মুখ্য বিষয়টো
আচ্ছা মই পেজখন অকণমান বাৰু চেঞ্জ কৰি ল'লোঁ সেইখন পেজত ঠাই নাছিলে মানে প্ৰাইচ ইনটু কনজামশ্যন ইকুৱেল আমি কি পঢ়ি আছিলোঁ এক্সপেণ্ডিচাৰ পঢ়ি আছিলোঁ আৰু এই কনচেপ্টটোত মই পুনৰ আপোনালোকৰ এটা খুব ধুনীয়া উদাহৰণ এটা লৈ আহিছোঁ মানে কথাটো কেনেকুৱা জানেনে ধৰি লওক আপুনি পুনৰ এইবাৰ আকৌ বজাৰলৈ গ'ল তো এইবাৰ আপুনি কি কৰিব গৈছে বজাৰত গৈ আপুনি বিলাহী কিনিবলৈ গৈছে একদম ধুনীয়াকৈ শুনি থাকিব বুজি থাকিব ডেফিনেটলি আপোনালোকে বুজি পাব তো আপুনি কি কৰিছে বজাৰলৈ গৈছে আৰু আপুনি বজাৰলৈ যোৱাতে কি কৰিছে আপুনি নিৰ্দিষ্ট হাতত এটা পইচা লৈ গৈছে যিটো আপুনি খৰচ কৰিব আৰু তাক আমি ইয়াতে কি বুলি ক'ম এক্সপেণ্ডিচাৰ বুলি ক'ম ঠিক আছে তো আপুনি হাতত এইবাৰ 500 টকা লৈ গৈছে 500 টকা লৈ যাই কিনে বিলাহী কিনিবলৈ গৈছে আৰু বজাৰত গৈ আপুনি দেখিছে যে বিলাহীৰ যিটো দাম বৰ্তমান আপেলতকৈও বেছি কিমান হৈ আছে বোলে কেজি 100 টকা তো আপোনাৰ মানে তাতে মানে হাৱা টাইট হৈ গৈছে বাপৰে বাপ বিলাহীৰ ইমান দাম সঁচাকৈ ক'বলৈ গ'লে আপেলতো ইমান দাম নহয় মানে আপেলতকৈও এতিয়া বিলাহীৰ দাম বেছি হৈ গ'ল তো আপুনি কিমান পাব এতিয়া লগত কিমান নিছিলে বোলে 500 টকা নিছিলে দেখিলে বিলাহীৰ কেজি আছে 100 টকা তো আপুনি যিটো কনজামশ্যন পাব বা যিটো আপুনি পৰিমাণ পাব সেই পৰিমাণটো এতিয়া কিমান কিনিব পাৰিব বোলে মাত্ৰ 5 কেজিহে কিনিব পাৰিম তাতকৈতো বেছি কিনিব নোৱাৰিম নে পাৰিব তো 100 টকা হৈছে বিলাহীৰ 1 কেজিৰ দাম লগত আছে মাত্ৰ 500 টকা তো কিমান কিনিব বোলে 5 কেজি কিনিব এতিয়া আপুনি ভাবিছে এখন দোকানতে সুধিলোঁ আকৌ যদি মই বেলেগ এখন দোকানত সুধিব যাওঁ কিজানি কমতে পাম তো সেইটো ভাবি কিনে আপুনি কি কৰিলে বেলেগ এখন দোকানলৈকে গ'ল আৰু তাত গৈ কিনে আপুনি দেখিলে যে বিলাহীৰ যিটো দাম সেই দাম চলি আছে কিমান 50 টকা মানে এই যে দামৰ যিটো ডিফাৰেঞ্চ এইটো কিয় হৈছে প্ৰথমে য'ত আপুনি গৈছিলে যিখন দোকান সেই দোকানখনৰ বিলাহীকেইটা বহুত ধুনীয়া চিলচিলা একেবাৰে দেখিলে খাও খাও লাগে আৰু ছেকেণ্ড যিখন দোকানত গ'ল তাত বিলাহীকেইটা অকণমান পুৰণা হৈছে দেখিবলৈ লেতেৰা হৈছে তো দামটো দোকানীজনে কমাই দিছে তো আপোনাৰ লগত কিমান আছিলে 500 টকাই আছে এইটো পৰিৱৰ্তন হোৱা নাই হয়নে নহয় দাম আপোনাৰ পৰিৱৰ্তন হোৱা নাই 500 টকা বজাৰত নিছে তো 500 টকাই আপোনাৰ লগত আছে এতিয়া আপুনি যদি 50 টকাকৈ যদি বিলাহী কিনে তেতিয়া আপুনি কিমান বিলাহী কিনিব পাৰিব বোলে 10 কেজি কিনিব পাৰিব তো ইয়াত আপোনালোকে কি পৰিৱৰ্তন দেখিলে তো ইয়াত আপোনালোকে দেখা পালে যে যেতিয়া আপোনালোকৰ এক্সপেণ্ডিচাৰটো পুনৰ কনষ্টেণ্ট থাকিব বা অপৰিৱৰ্তিত হৈ থাকিব যদি এক্সপেণ্ডিচাৰটো কোনো ধৰণৰ চেঞ্জ নহয় তেতিয়া কি হ'ব যদি প্ৰাইচটো কমি যায় মানে প্ৰাইচটো যদি মাইনাছত গুচি যায় তেতিয়া কি হ'ব কনজামশ্যনটো প্লাছ হৈ যাব বা কনজামশ্যনটো তেতিয়া কি হৈ যাব বাঢ়ি যাব তাৰমানে আমি কি বুজিলোঁ যে যেতিয়া বস্তুৰ দাম কমে তেতিয়া তাৰ যোগান বা যিটো তাৰ চাহিদা এইটো কি হৈ যায় সদায় বাঢ়ি যায় তো ইকনমিক্সৰ ষ্টুডেণ্টসকলে নিশ্চয় খুব ধুনীয়াকৈ বুজি পাইছে তেওঁলোকে ডিমাণ্ড কাৰ্ভ ছাপ্লাই কাৰ্ভ ডিমাণ্ড ছাপ্লাই এক্সপেণ্ডিচাৰ এইবিলাক খুব ধুনীয়াকৈ নিশ্চয়কৈ পঢ়িছে গতিকে তেওঁলোকৰ বাবে একেবাৰে মামুলি কথা তো যিসকল ইকনমিক্সৰ নহয় তথাপি তেওঁলোকেও জনাটো ভাল যে এনেও আমি শুনিয়ে দেখোঁ ন যে বস্তুৰ দাম কমিলে চাহিদা কি হৈ যায় এনেও বাঢ়ি যায় তো এইটো আমি জানো এতিয়া কথাটো কি হৈ গ'ল যে আমি গম পালোঁ এক্সপেণ্ডিচাৰৰ লগত প্ৰাইজৰ কনজামশ্যনৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে কি সম্পৰ্ক আছে যে প্ৰাইজ আৰু কনজামশ্যন যেতিয়া আমি পূৰণ কৰিম তেতিয়া আমি এক্সপেণ্ডিচাৰ পাম চাওক আপোনালোকে ইয়াতো 100ৰ লগত যদি আপোনালোকে 5টো মানে পূৰণ কৰে তেতিয়া 500 পাব বা 50ৰ লগত যদি 10 পূৰণ কৰে তেতিয়া আপোনালোকে কি পাব 500 পাব তাৰমানে আমি গম পালোঁ ইয়াত ধুনীয়াকৈ ছাকচেছিভ কেছ ইউজ হৈ আছে লগতে প্ৰাইচ কনজামশ্যনৰ যিটো ৰিলেশ্যন সেইটো খুব ধুনীয়াকৈ মানে ইয়াতে বৰ্তাই ৰাখিছে এতিয়া আপুনি পুনৰ এখন মানে বেলেগ দোকানলৈ গৈছে তো বেলেগ এখন দোকানলৈ গৈ কিনে কি কৰিছে আপুনি গৈ কিনে তাত কিবা এটা বস্তু লৈছে ধৰি লওক আপুনি এনেকুৱা ধৰণৰ কিবা এটা বস্তু ল'লে যিটো বস্তুৰ দাম কিমান তো এই বস্তুটোৰ দাম আছিলে প্ৰাইচ কিমান 10 টকা আপুনি দেখিলে এখন বেলেগ দোকানত গৈছে তো 10 টকাৰ দাম যেতিয়া হ'ল তেতিয়া আপুনি কিমান কিনিলে কনজামশ্যন মানে পৰিমাণ আপুনি কিমান ল'লে 5টা ল'লে বস্তুটো তো আপোনাৰ খৰচ কিমান গ'ল এক্সপেণ্ডিচাৰটো কিমান গ'ল আপোনালোকৰ 10 টকাটো হৈছে দাম 5টা আপুনি বস্তু কিনিলে তো 50 টকা হ'ল খৰচ এতিয়া কি কৰিছে দামটো যদি আপোনাৰ চিধাই সমানে কমি যায় দামটো মানে কি হৈ যায় কনজামশ্যনটো যদি ইয়াতে আহি যায় আৰু যদি এক্সপেণ্ডিচাৰটো আপোনালোকৰ সেম থাকে তেতিয়া আপুনি পৰিমাণ কিমান পাব মানে চাওক বস্তুটো মই কি কৈছোঁ অকণমান বুজিবলৈ যত্ন কৰক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনাৰ এক্সপেণ্ডিচাৰটো পুনৰ কনষ্টেণ্ট হৈ আছে ই একো লৰচৰ হোৱা নাই কি হৈছে প্ৰাইচটো মানে কি হৈ গ'ল এতিয়া যিটো আগৰ প্ৰাইচ আছিলে সেইটো এইবাৰ সলনি হৈ গ'ল আগৰ যিটো কনজামশ্যন আছিলে আগৰ যিটো কনজামশ্যন ইয়াতে আপোনালোকে দেখিছে এই কনজামশ্যনটো এইবাৰ প্ৰাইজত আহি গ'ল মানে আগতে দাম আছিলে 10 টকা এতিয়া দাম হ'ল কিমান 5 টকা তো আগতে আপুনি কিনিছিলে 5টা বস্তু তো এতিয়া আপুনি কেইটা কিনিব 10টা বস্তু কিনিবনে নিকিনে কিনিবনে বুজি পাইছেনে বস্তুটো চাওক আপোনালোকে পুনৰ এবাৰ বুজাই দিছোঁ যে বস্তুটোৰ দাম আছিলে 10 টকা
পৰিমাণ কিনিছিলে আপুনি 5টা, খৰচ গৈছে 50 টকা। তো এইবাৰৰ খৰচ আপোনালোকৰ সেইটোৱে আছে, 50 টকাই আপুনি খৰচ কৰিব পাৰিব। কিন্তু এইবাৰ দামটো কমি গ'ল, দামটো কি হৈ গ'ল 5 টকা হৈ গ'ল। তো যিটো পৰিমাণটো কি হৈ যাব এইবাৰ 10 হৈ যাব, পৰিমাণটো বাঢ়ি যাব। তাৰমানে ইয়াতে আমি কি দেখিছোঁ যে যেতিয়া এক্সপেণ্ডিচাৰটো পুনৰ কনষ্টেণ্ট হৈ আছে, যেতিয়া এক্সপেণ্ডিচাৰটো কনষ্টেণ্ট হৈ আছে তেতিয়া কি হৈ যাব যে ইয়াৰ যিটো আমি ইয়াতে প্ৰাইচ দেখিছোঁ, এই প্ৰাইচটো এতিয়া কি হৈ যাব, এই যিটো কনজাম্পশ্যন আছে, এই কনজাম্পশ্যনৰ কি হৈ যাব, ই ইনভাৰ্চেলি প্ৰপ'ৰ্চনেল হৈ যাব। ঠিক আছে, মানে ই বিপৰীত সমানুপাত হৈ যাব। ঠিক আছে, মই COS লিখিছোঁ কাৰণে কনজাম্পশ্যন। মানে আমি কি বুজি পালোঁ যে যেতিয়া ব্যয় অপৰিৱৰ্তিত হৈ থাকিব তেতিয়া কি পাম আমি, যে প্ৰাইচ ইনভাৰ্চেলি কাৰ প্ৰপ'ৰ্চনেল হ'ব, কাৰ বিপৰীত সমানুপাত হ'ব, বোলে কনজাম্পশ্যন বা পৰিমাণৰ বিপৰীত সমানুপাত হৈ যাব। ক্লিয়াৰকৈ বুজি পাইছে আপোনালোকে? নিশ্চয় মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এতিয়া আমি কেইটামান কুৱেশ্যন টাইপৰ বস্তু ল'ম যাতে আপোনালোকে সকলোৱে ধুনীয়াকৈ বুজি পায়। তো কথাটো কেনেকুৱা জানেনে? তো আপুনি এখন দোকানত গ'ল, পুনৰ একদম ধুনীয়াকৈ শুনি থাকিব, ধুনীয়াকৈ বুজি থাকিব। তো দোকান এখনত গৈ কিনে কি কৰিলে, দেখিলে তাৰ যিটো প্ৰাইচ, আগতে কিবা এটা প্ৰাইচ আছিলে বাৰু, কিন্তু এতিয়া যিটো প্ৰাইচ, এতিয়াৰ বৰ্তমানৰ প্ৰাইচটো কি হৈছে 12.5% কি হৈছে, আগতকৈ বৃদ্ধি হৈছে। ঠিক আছে, ধুনীয়াকৈ শুনিব আপোনালোকে যে আগতকৈ কি হৈছে, প্ৰাইচটো আগৰ প্ৰাইচ কি আছিল আমি নাজানো, কিন্তু বৰ্তমানৰ প্ৰাইচটো কৈছে যে আগতকৈ দোকানীজনে এনেকৈ কৈছে আগতে দামটো কম আছিলে, এতিয়া দামটো বাঢ়ি গ'ল। কিমান বাঢ়িলে বোলে 12.5% দামটো বাঢ়ি গ'ল। এতিয়া কনজাম্পশ্যন আমাক একো কোৱা নাই, কনজাম্পশ্যনটো আমাক সুধিছে যে কনজাম্পশ্যনত ইয়াতে কি এফেক্ট পৰিব, আমাক এনেকৈ কৈছে যদিহে কি বুলি কয় এক্সপেণ্ডিচাৰ যিটো আছে, এক্সপেণ্ডিচাৰটো যদি কনষ্টেণ্ট হৈ থাকে, যদি এক্সপেণ্ডিচাৰটো কনষ্টেণ্ট হৈ থাকে তেতিয়াহ'লে আমাৰ কনজাম্পশ্যনত কি এফেক্ট পৰিব, এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব। তো এতিয়া আপোনালোকে কি কৰিব, চাওক প্ৰথমে কি দাম আছিলে আমি নাজানো, কিন্তু যিহেতু আমাক পাৰ্চেণ্টেজটো দিয়া আছে যে ইমান % দাম বাঢ়িল, এতিয়া কিন্তু আমি ধুনীয়াকৈ উলিয়াব পাৰিম। কেনেকৈ উলিয়াব পাৰিম চাওক, 12.5% মানে কি আছিলে, আমাৰ 8/1 আছিল নে নাই? তো 12.5% মানে আছিলে 8/1। তাৰমানে আমি বুজি পালোঁ এই 8টো সদায় কি হয়, ইনিচিয়েল ভেলু হয় বা প্ৰাৰম্ভিক যিটো মানে মূল্য, প্ৰাৰম্ভিক মূল্যটো কি হয়, সদায় 8টো হয়। মানে আগতে বস্তুটোৰ দাম কিমান আছিলে, 8 আছিলে। অ'কে, তো এতিয়া বৰ্তমানৰ যিটো দাম, বৰ্তমানৰ দামটো কি হ'ল, 8তকৈ 1 বাঢ়িলে, কাৰণ 12.5%টো বাঢ়িছেই। গতিকে আগতে 8 আছিলে, এতিয়া 8ত 1 বাঢ়িছে, মানে নতুন যিটো দাম এইটো কিমান হৈ গ'ল, 9 হৈ গ'ল। এইটো কিহৰ লাইন লিখিছোঁ আমি, প্ৰাইজৰ লাইন। এইটো হৈছে প্ৰাইজৰ লাইন। প্ৰাইচটো কি আছিলে, আগতে 8 টকা আছিলে, তো এতিয়া প্ৰাইচটো বাঢ়ি কিনে কি হৈ গ'ল, 9 টকা হৈ গ'ল। তো আমাক যিটো কনজাম্পশ্যনৰ লাইনডালৰ আমাক একো কথা কোৱা নাই, কনজাম্পশ্যনৰ লাইনডালৰ আমাক একদম একোৱে কোৱা নাই, মাথো আমাক কি বুলি কৈছে যে যিটো এক্সপেণ্ডিচাৰৰ যিটো লাইন, এক্সপেণ্ডিচাৰৰ লাইনটো আমাক কৈছে যে ই কনষ্টেণ্ট হৈ থাকিব, আমাক কি কৈছে, ই কনষ্টেণ্ট হৈ থাকিব বুলি কৈছে। গতিকে আমি কি উলিয়াব পাৰিম যে যেতিয়া এক্সপেণ্ডিচাৰৰ লাইনডাল কনষ্টেণ্ট থাকিব, মানে এই যিটো মানে আমি অকণমান আগতে পঢ়িলোঁ এইটোৱে হ'ব, যে যেতিয়া এক্সপেণ্ডিচাৰৰ লাইনডাল ইয়াতে আমি কনষ্টেণ্ট দেখা পাম, তেতিয়া প্ৰাইচটো কি হ'ব, কনজাম্পশ্যনৰ ইনভাৰ্চেলি প্ৰপ'ৰ্চনেল হ'ব। মানে আগতে 8 আছিল বস্তুটোৰ দাম, তো 9 কিনিছিল, তো এতিয়া 9 হৈ গ'ল, 8 কিনিব। বস্তুটো বুজি পাইছেনে? কাৰণ কি, যিটো তেওঁলোকৰ খৰচ কৰিব পৰা ক্ষমতা সেইটোতো সমানেই আছে, সেইটোতো পৰিৱৰ্তন হোৱা নাই, সেইটোতো চেঞ্জ হোৱা নাই। মানে কি, আগতে 8 টকা দাম আছিলে, গতিকে 8ত হয়তো 9 কিনিছিলে, তো এইবাৰ 9 টকা দাম হৈ গ'ল, বস্তুটো কমকৈ কিনিছে, 8টা কিনিছে, হয়নে নহয়? তো এতিয়া ইয়াতে কি এফেক্ট হ'ল, আগতে কি কিনিছিলে চাওক, এতিয়া ইয়াত আমাক সুধিছে কনজাম্পশ্যনৰ কি এফেক্ট হ'ল। কনজাম্পশ্যন আগতে 9 কিনিছিলে, এতিয়া কনজাম্পশ্যন 8টা কিনিছে। আগতে 9টা বস্তু কিনিছিল, এতিয়া 8টা কিনিছে। গতিকে আগতকৈ কি কৰিছে, পৰিৱৰ্তন কি হৈছে, আগতে 9টা কিনিছিল, এতিয়া 8টা কিনিছে। মানে কি, 9টাতকৈ এটা তেওঁ কম কিনিছে। কি কৰিছে, আগতে 9টা কিনিছিল, এতিয়া 8টা কিনিছে, তাৰমানে 9টাতকৈ এটা কম কিনিছে। আৰু এই 9/1 মানে কি হ'ব, যদি আপোনালোকে পাৰ্চেণ্টেজত লৈ যায়, ইয়াক যদি আপোনালোকে পাৰ্চেণ্টেজত ধুনীয়াকৈ লৈ যায়, তেতিয়াহ'লে আপোনালোকে কিমান উলিয়াব পাৰিব। আমি জেনেৰেলি 9/1 মানে গমেই পাওঁ, 100% পূৰণ কৰাৰ আমাৰ কোনো প্ৰয়োজনেই নাই। 9/1 মানে কি আছিলে, 11.11%। তো এইটো আছিলে উত্তৰ, যে আমি গম পালোঁ 11.11% কি হৈছে, কনজাম্পশ্যনত এফেক্ট লাগিছে, মানে আগতকৈ কম হৈ গৈছে কনজাম্পশ্যনটো। মানে দামটো যিহেতু বাঢ়িছে, তাৰপিছত এক্সপেণ্ডিচাৰ যিহেতু কনষ্টেণ্ট আছে,
কনজামশ্যনটো কি হৈ যাব এতিয়া কমি যাব কিমান কমিব 11.11% কমি যাব একদম তাগৰা কুৱেশ্যন কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যনে আপোনালোকৰ পৰীক্ষাত আহিব পাৰে অকণমান মনোযোগ দিছে যদি ধুনীয়াকৈ পাৰিব আকৌ উদাহৰণ লৈছোঁ আকৌ ধুনীয়াকৈ বুজি যাম কেইটামান খুব সুন্দৰ সুন্দৰ কুৱেশ্যনৰ নিচিনা আমি এনেকুৱা উদাহৰণ হিচাপে বুজিম আৰু অহাকালিৰ ক্লাছত আপোনালোকলৈ একদমেই তাগৰা কুৱেশ্যনসমূহ লৈ আহিম যাতে আপোনালোকৰ এই প্ৰাইচ কনজামশ্যন আৰু এক্সপেণ্ডিচাৰ আজিয়ে ক্লিয়াৰ হৈ যায় ঠিক আছে গতিকে চাওক নেক্সট মই পুনৰ এটা কুৱেশ্যন লৈছোঁ এইবাৰ কি কৰিছে চাওক যে এইবাৰ কুৱেশ্যনটো এনেকুৱা যে এইবাৰ প্ৰাইজত কি এফেক্ট হ'ব আমাক সুধিছে প্ৰাইজত এনেকুৱা কি এফেক্ট পৰিব যদি যিটো কনজামশ্যন যদি 37.5% কি হৈ যায় কমি যায় তো কনজামশ্যন মানে কি আছিলে বস্তুৰ পৰিমাণটো যদি মানুহজনে কমকৈ কিনি আনে ইমান আৰু যদি এক্সপেণ্ডিচাৰটো পুনৰ কনষ্টেণ্ট হৈ থাকে এক্সপেণ্ডিচাৰটো পুনৰ যদি কনষ্টেণ্ট হৈ থাকে এইটো যদি একো চেঞ্জ নহয় এই প্ৰশ্নটো আমি কেনেকৈ কৰিম যে প্ৰাইজত কি এফেক্ট লাগিব আমি কেনেকৈ উলিয়াম চাওক প্ৰাইজৰ লাইনডাল এইবাৰ ধুনীয়াকৈ প্ৰাইজৰ লাইন হৈয়ে থাকিব এনেকৈ থাকিব ইয়াত একো নাই যেটো কনজামশ্যনৰ যেটো লাইন কনজামশ্যন আগতে কিমান কিনিছিলে আমি নাজানো কিন্তু বৰ্তমান আগতকৈ কি কৰিছে 37.5% কমকৈ কিনিছে তো 37.5% তাৰ মানে কি 37.5% মানে আমি সকলোৱে জানো কিমান জানো বোলে 37.5% মানে হৈছে 8/3 মানে আগতে যদি তেওঁ 8টা বস্তু কিনিছিলে তো এতিয়া 8তকৈ 3টা কমকৈ কিনিছে 8টো সদায় কি হয় ইনিচিয়েল ভেলু হয় মই বহুতবাৰ কৈছোঁ আপোনালোকক এইটো হৈছে প্ৰাৰম্ভিক মূল্য বা প্ৰাৰম্ভিক বস্তু গতিকে এতিয়া 8তকৈ 3টা কম কিনিছে মানে এতিয়া কেইটা কিনিছে এতিয়া 5টা কিনিছে নে কিনা নাই এতিয়া 5টা কিনিছে গতিকে যেহেতু আমাৰ এক্সপেণ্ডিচাৰটো যেহেতু পুৰা একো লৰচৰ হোৱা নাই ই যদি কনষ্টেণ্ট হৈ আছে গতিকে কি হ'ব প্ৰাইজৰ কি হ'ব আগতে প্ৰাইজত 5 আছিলে এতিয়া প্ৰাইজত কি হ'ব 8 আহিব মানে 5তকৈ কি হৈ যাব 3 ইয়াতে বাঢ়ি গ'ল নে যোৱা নাই আগতে প্ৰাইচটো কিমান আছিলে আগতে প্ৰাইচ আছিলে 5 এতিয়া প্ৰাইচটো কিমান বাঢ়ি গ'ল 5তকৈ আগতে 5 আছিলে এতিয়া 8 হ'ল মানে কি 3 বাঢ়ি গ'ল তো 5/3 মানে আমি সকলোৱে জানো কিমান বোলে 60% এনচাৰ পাই গ'লো কিমান এনচাৰ পালোঁ আমি 60% কি হৈছে প্ৰাইজত এফেক্ট লাগিছে আৰু 60% কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঠিক আছে মই আকৌ উদাহৰণ লৈছোঁ আপোনালোকে উদাহৰণসমূহ ভালকৈ চাই থাকক ভালকৈ বুজি থাকক পুনৰ ধুনীয়া উদাহৰণ লৈছোঁ এইবাৰ কেনেকুৱা উদাহৰণ লৈছোঁ জানেনে যে এইবাৰ প্ৰাইজতো মই এফেক্ট লগাই দিছোঁ কনজামশ্যনতো এফেক্ট লগাই দিছোঁ এক্সপেণ্ডিচাৰ কি হ'ব তেনেকুৱা উলিয়াব লাগে তো তেনেকুৱা কুৱেশ্যন আমি উলিয়াব পাৰিম চাওক তো আপুনি এখন দোকানত গৈ কিনে দোকানীজনে আপোনাক দেখাৰ লগে লগে ক'লে যে ভাইটি এতিয়া দাম বাঢ়িল বা দাদা বুলি যদি মাতে ক'লে বোলে দাদা এতিয়া বস্তুৰ দাম বাঢ়ি গ'ল আগতকৈ কিমান বাঢ়ি গ'ল 7.14% এতিয়া বস্তুৰ দাম বাঢ়ি গ'ল ঠিক আছে 7.14% বস্তুৰ দাম বাঢ়ি গ'ল কিন্তু আপোনাক লাগেই বস্তুৰ দাম বাঢ়িছে সঁচা বস্তুটোৰ দাম বাঢ়িছে দেখিছে শুনিছে কিন্তু আপোনাক যি লাগেয়ে আপুনি ঘৰত কিবা এটা কৰ্ম পাতিছে তো আপুনি কিনিব লাগিব এনেই জেনেৰেলি ধৰি লওক আপুনি 1 কেজি বা 2 কেজি কিনিছিলে কিন্তু এতিয়া ঘৰত কিবা এটা কৰ্ম পাতিছে তো আপুনি বেছিকৈ লগা হ'ল তাতকৈ তো আপুনি কি কৰিছে যিটো কনজামশ্যন আগতকৈ দামো বাঢ়িছে তো কনজামশ্যনটো বাঢ়িব লগা হৈছে কনজামশ্যন আপুনি কি কৰিছে আগতকৈ পুনৰ 20% আৰু বঢ়াই দিছে বুজিছেনে কনচেপ্টটো বুজিছেনে তো আপুনি ধৰি লওক ঘৰত কিবা এটা খানা পাতিছে তো বজাৰ কৰিব গ'ল বজাৰ কৰিব যোৱাতে আপুনি দেখিলে দোকানীজনে ক'লে যে বস্তুৰ দাম বাঢ়িছে আগতকৈ কিমান 7.14% কিন্তু বাঢ়িলেও আপোনাৰ হাতত উপায় নাই আপুনি কিনিবই লাগিব গতিকে আপুনি কনজামশ্যনটো বঢ়াই কিনিব লাগিব এনে ঘৰত খাব আনোতে আপুনি যিমান আনিছিল তাতকৈ আজি খানাত আপুনি কি কৰিব লাগিব 20% বেছিকৈ আনিব লাগিব এতিয়া ইয়াৰ যিটো এক্সপেণ্ডিচাৰ ইয়াৰ যিটো খৰচৰ কি পৰিৱৰ্তন হ'ব মোক মানে আমাক সুধিছে আমি কেনেকৈ উলিয়াম একদম সহজ হয় একদম ধুনীয়া কুৱেশ্যন হয় যদি বুজি পাই আছে ক্লাছটো ডেফিনেটলি কৰিব পাৰিব তো প্ৰাইজৰ এফেক্টটো কি আছিলে 7.14% আৰু 7.14% মানে কি আছিলে বোলে 14/1 20% মানে কি আছিলে বোলে 5/1 হয় নে নহয় গতিকে চাওক আমি প্ৰাইজৰ লাইনডাল ধুনীয়াকৈ লিখি ল'ম প্ৰাইচ কি আছিলে আগতে যদি প্ৰাইচটো 14 আছিলে এইটো প্ৰাইজৰ লাইন আগতে যদি প্ৰাইচটো 14 আছিলে এতিয়া প্ৰাইচটো কি হ'ব 14তকৈ 1 বাঢ়িছে মানে নতুনটো কি হ'ব 15 হ'ব এইটো আগৰ আছিলে এইটো ইনিচিয়েল আছিলে প্ৰাৰম্ভিক দাম আছিলে এতিয়া বৰ্তমানৰ দাম কোনটো হ'ল 15 হ'ল ওকে ক্লিয়াৰ এতিয়া যিটো যিটো পৰিমাণ কনজামশ্যনো আপুনি বঢ়াই কিনিব লগা হৈছিলে আগতকৈ 20% বেছি আনিলে মানে আগতে যদি আপুনি 5টা বস্তু কিনিছিলে তো আজি খানা বুলি আপুনি কি কৰিব লগা হ'ল 5তকৈ 1 বেছি কিনিব লগা হ'ল মানে 6টা বস্তু আপুনি কিনিব লগা হ'ল গতিকে আপোনাৰ এক্সপেণ্ডিচাৰ তেতিয়া কি ঘটনা ঘটিব তো এক্সপেণ্ডিচাৰ কেনেকৈ উলিয়াও প্ৰাইজ আৰু কনজামশ্যন আমি পূৰণ কৰোঁ 14 গুণ কিমান হ'ব 70 হ'ব আগতে আপোনাৰ 70 টকা খৰচ হৈছিলে এতিয়া কিমান হ'ব 15 4 গুণ কিমান হ'ব 60 মানে আগতকৈ দেখোন আপুনি এতিয়া এক্সপেণ্ডিচাৰটো কমতহে কিনিব পাৰিলে মানে কি হৈছে অকণমান ঘটমটো কৰিলোঁ নেকি ঠিকেইটো আছে প্ৰাইজ ইনটু কনজামশ্যন ইকুৱেল এই তেৰিকা 15 6 গুণ 60 লিখিছোঁ মই 90 লিখিব হেৰি মানে কি হ'ব আৰু কি হ'ল মই তাকে ভাবিছোঁ মানে বস্তুৰ দাম বাঢ়িছে আপুনি বেছিকৈ কিনি আনিছে কেনেকৈ বাৰু খৰচটো কমিব পাৰে হয়নে গতিকে একো নাই বাৰু চিম্পুল কথা মানে কি হৈ গ'ল এতিয়া
আপুনি দেখিলে যে যিটো কনজামশ্যন যিহেতু আপোনাৰ 20% বৃদ্ধি কৰিব লগা হ'ল আপুনি গম পালে যে এতিয়া আপোনাৰ খৰচ কি হৈ গ'ল 90 টকা আপুনি খৰচ কৰিব লগা হ'ল আগতে কিমান খৰচ কৰিছিলে 70 টকা খৰচ কৰিছিলে গতিকে ইয়াত ডিফাৰেন্স কিমান আগতে কৰিছিলে 70 টকা খৰচ এতিয়া আগতকে কিমান বেছি খৰচ কৰিব লগা হ'ল বোলে 20 টকা খৰচ বেছিকৈ কৰিব লগা হ'ল গতিকে 0 দুটা কাটি দিয়ক 7/2 মানে কি আছিলে আমাৰ 7/2 মানে আমি কিমান জানো বোলে 28.57% ক্লিয়াৰ এইটো আছিলে 7/2 মানে 28.57% কি হ'ল আপোনাৰ এক্সপেণ্ডিচাৰত এফেক্ট লাগি গ'ল ঠিক আছে বুজি পাইছে ধুনীয়াকৈ আপোনালোকে তো মই আশা কৰিছোঁ আপোনালোকে ধুনীয়াকৈ বুজি পাইছে গতিকে ইয়াৰ ওপৰত আপোনালোকলৈ আজি মই ঠিক তেনেকুৱাকৈ হোমৱৰ্ক নবঢ়াওঁ মানে এটা বঢ়াম বাৰু ঠিক আছে মই এটা মনত পৰি গ'ল এটা দি দিওঁ বাৰু তো এইটো হোমৱৰ্ক হিচাপে ৰাখিব আৰু প্ৰথমৰ যিটো কুৱেশ্যন মই আপোনালোকলৈ আগবঢ়াইছিলোঁ সেইটো মই ধুনীয়াকৈ কৰি দি আছোঁ তো হোমৱৰ্কটো আপোনালোকে লিখি ল'ব যে যেতিয়া প্ৰাইচটো কি হ'ব এইটো প্ৰাইচ হয় প্ৰাইচটো যেতিয়া 20% প্ৰাইচটো বাঢ়ি গ'ল আৰু যিটো এক্সপেণ্ডিচাৰ কি আছে যিটো এক্সপেণ্ডিচাৰ আপোনাৰ আছে এক্সপেণ্ডিচাৰটো কি হ'ল এবাৰ এক্সপেণ্ডিচাৰটো আপোনাৰ 25% এক্সপেণ্ডিচাৰো বাঢ়ি গ'ল গতিকে কনজামশ্যন কি হ'ব আপোনালোকে উলিয়াই দিব লাগে গতিকে আপোনালোকে সকলোৱে উলিয়াই দিব যে প্ৰাইচটো 20% বাঢ়িল এক্সপেণ্ডিচাৰ 25% বাঢ়িল কনজামশ্যন কি হ'ব সকলোৱে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু মই এতিয়া আপোনালোকক যিটো প্ৰথমে কুৱেশ্যন দেখুৱাইছিলোঁ কোনটো তাৰ শুদ্ধ উত্তৰ সেইটো ধুনীয়াকৈ কৰি দি আছোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিব ওলাইছোঁ ঠিক আছে বন্ধুসকল চাওক প্ৰশ্নটো আমাৰ কি আছিলে যে কোনো এক বস্তুৰ মূল্য যেতিয়া কিমান হ'ব 12.5% হ্ৰাস পাব মানে মূল্য মানে কি আছিলে প্ৰাইচটো হ্ৰাস পাইছে কিমান 12.5% 12.5 মানে কি আছিলে 8/1 আগতে প্ৰাইচটো আছিলে কিমান 8 এতিয়া নতুন যিটো প্ৰাইচ সেইটো কিমান হ'ল নতুন প্ৰাইচটো আমি কি লিখিলোঁ আগতে আছিল 8 টকা প্ৰাইচ নতুন প্ৰাইচটো হ'ল কিমান 7 টকা কলমটো নধৰিলে বাৰু বেলেগ এটা কলম লৈ ল'ম ৰ'ব নতুন প্ৰাইচটো কিমান হ'ল বোলে 7 টকা হ'ল অ'কে এতিয়া আমাক কি কৈছে কনজামশ্যন পৰিমাণটো কি হৈছে বৃদ্ধি হৈছে 28.57% মানে 7/2 28.57 মানে কি আছিল 7/2 তো আগতে কনজামশ্যন আছিলে আপোনাৰ 7 এতিয়া আগতকৈ আপুনি কি কৰিছে 2 বঢ়াই আনিছে 9 আনিছে ঠিক আছে গতিকে এক্সপেণ্ডিচাৰ আপোনাৰ কি হ'ব সেইটো সুধিছে খৰচটো তো আগতে 7 8 গুণ কিমান আছিলে 56 আছিলে হয়নে 7 8 গুণ 56 এতিয়া 7 9 গুণ কিমান হ'ল 63 আগতকৈ কিমান বাঢ়িলে বোলে 56ত কিমান বাঢ়িলে ইপিনে 4 3 7 বাঢ়িলে তো ইয়াৰ লগত যেতিয়া আপোনালোকে 100%টো পূৰণ কৰি দিব তেতিয়া আপোনালোকে উত্তৰটো পাই যাব কিমান হ'ব আপোনাৰ এইটো পূৰণ কৰিলে বোলে 7 ডাইৰেক্ট 7 1 গুণ 7 তাৰপিছত 7 8 গুণ কিমান হ'ব 56 ন গতিকে 8/1 8/1 লগত 100% আপোনালোকে পূৰণ কৰাৰ কোনো প্ৰয়োজন নাই চিধা 8/1টো দেখিলে হৈ গ'ল আপোনালোকে এনচাৰ পাই গ'ল 8/1 মানে কিমান আছিলে 12.5% তাৰমানে আমি গম পাই গ'লোঁ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই নম্বৰ অপশ্যনটো হ'ব 12.5% হ'ব গতিকে সহজ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে আজিৰ ক্লাছটো বাৰু দীঘলীয়া নকৰোঁ আজি আমি ফুল কনচেপ্ট পঢ়িলোঁ প্ৰাইচ এণ্ড কনজাম্পশ্যনৰ ওপৰত আৰু মই আশাও কৰিছোঁ আপোনালোকে ধুনীয়াকৈ বুজি পাইছে আৰু মই যদি ক'ব যাওঁ তেতিয়াহ'লে হয়তো ওৱান অফ দ্য বেষ্ট ক্লাছ হ'ব পাৰে আপোনালোকৰ বাবে অসম পুলিচৰ আৰু এনেকুৱা ধৰণৰ ক্লাছ আপোনালোকে জেনেৰেলি ইউটিউবতো ফ্ৰী ক্লাছ একদমেই নাপাব যিমান আপোনালোকে ইউটিউব বিচাৰে মানে যি কৰে কৰি থাকক কিন্তু যদি আপোনালোকে ভাল শিকে ভাল বুজিব ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে ডেফিনেটলি জ্ঞানজ্যোতিত আহিব পাৰে আৰু সকলোকে জনাওঁ যে জ্ঞানজ্যোতিত আপোনালোকৰ বাবে এটা অনলাইন কোচিঙৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ গতিকে যিসকলে আপোনালোকে যদি ইচ্ছুক তেওঁলোকে মোক পাৰ্চনেলি যোগাযোগ কৰিব পাৰে যোগাযোগৰ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে কল কৰি হওক মেছেজ কৰি হওক আপোনালোকে সুধিব পাৰে আৰু ঠিক আছে বাৰু আজি আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানখিনি আছিল আজিৰ এই ভিডিঅ'টোত কেনেকুৱা পালে আপোনালোকে জনাব হোমৱৰ্ক যিটো দিছোঁ সেইটো সকলোৱে কৰিব আৰু যদি কিবা নুবুজাকৈ থাকিল তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিও জনাব পাৰে নাইবা ইনষ্টাগ্ৰাম তাৰপিছত ফেচবুক পেজ আটাইৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ কিনে আপোনালোকে সুধিব পাৰে গতিকে আপোনালোকৰ ডাউট আপোনালোকে সুধিব আৰু কি ক'ম যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ আছে চাওকচোন এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক কিয়নো সঁচাকৈ বহুত বেছি এটা ভাল চেনেল হয় আপোনালোকৰ বাবে ঠিক আছে গতিকে আজিলৈ বাই বাই অহাকালি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কি ক'ম এতিয়া জয় আই অসম